হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই ঘনছ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। চ' গাইজ, আপোনালোকে নিশ্চয় মই ক'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ নিশ্চয় অনুমান কৰিব পাৰিছে যে আজি মই ভিডিঅ'টো ৰাতিপুৱা বিচনাৰ পৰা আৰম্ভ কৰিছোঁ। যিহেতু বিচনাৰ পৰা ভিডিঅ' আৰম্ভ কৰাৰ উদ্দেশ্য আছে, চ' সেইটো কাৰণে ভাবিলোঁ আজি মই ভিডিঅ'টো বিচনাৰ পৰা আৰম্ভ কৰোঁ। যিহেতু ৰিজাল্টৰ দিন আমাৰ আহি আছে আৰু ৰিজাল্টৰ দিনসমূহ যিমান ওচৰ চাপি গৈ আছে সিমানে আমাৰ ডিপ্ৰেশ্যন হৈ গৈ আছে। চ' ভাবিলোঁ সকলোৱে চাগে মোৰ নিচিনাকৈ ডিপ্ৰেশ্যন ভুগি আছে আৰু বিশেষকৈ হোৱাৰ সময়ত যিটো মনবিলাক যিটো নানা ধৰণৰ চিন্তা চৰ্চা কৰি থাকে। চ' ঠিক তেনেধৰণে আপোনালোকৰ চাগে হৈ আছে বুলি ভাবি আজি মই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু অলপমান দুটামান কথা আজি আপোনালোকৰ আগত মই সেই ভিডিঅ'ৰ যোগেদি ক'বলৈ বিচাৰিম, যাতে সেই দিনটো সকলোৰে নাহক। তাৰে কামনা ৰাখি আজি মই সেই ভিডিঅ'টো বনাব গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব আৰু একেলগে চালে নিশ্চয় মোক কোৱা কথাবিলাক আপোনালোকে নিশ্চয় বুজি পাব আৰু লগতে সকলোৱে চোৱাৰ পাছত সকলোৱে নিজৰ নিজৰ মতামতসমূহ কমেণ্টত দিবলৈ নাপাহৰিব। আৰু যোনসকল ভিউৱাৰ্ছ নতুনকৈ আহিছে সেইসকলক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব, যাতে এনেকুৱা ভিডিঅ'সমূহ সদায় আপোনালোকৰ মই দিবলৈ চেষ্টা কৰিম আপোনালোকে আৰু মোৰ ভিডিঅ'সমূহ চাবলৈ পায়। চ' গাইজ, আপোনালোকে নিশ্চয় গম পায় যে সদায় মই আপোনালোকৰ আগত নিজৰ যিটো ঘটি থকা ঘটনা বা যিটো আমাৰ চলি থকা সেই সকলো কথা আপোনালোকৰ আগত মই কৈ যিটো ভাল পাওঁ আৰু আপোনালোকক মই শ্বেয়াৰ কৰি ভাল পাওঁ। চ' সেইটোকে আজি ভাবিলোঁ নিজৰ মনৰ কথাটো অলপমান আপোনালোকক শ্বেয়াৰ কৰোঁ, যাতে যিটো মোৰ কথা আপোনালোকৰ লগত অলপমান যিটো মিলে। সেইটো কাৰণে আজি মই সেই ভিডিঅ'টো বনাইছোঁ। চ' আপোনালোকে একেলগে চাওক বুলি আশা ৰাখিছোঁ। চ' বন্ধুসকল, কথাটো হ'ল কি, যিদিনা আমাৰ ৰিজাল্ট আহিব সেই ৰিজাল্টৰ দিনাখনৰ কাৰণে সকলোৱে এতিয়া বহুত এক্সাইটেড হৈ আছে। আৰু সেই এক্সাইটেড হৈ থকাৰ মাজতে আমাৰ বহুতে এতিয়া ডিপ্ৰেশ্যনত ভুগি আছে আৰু বিশেষকৈ বহুত কেণ্ডিডেটৰ কাৰণে বহুত যাৰ মাৰ্ক কম সেইসকলে বহুত ভয় লাগি আছে আৰু যোনসকলৰ নাম্বাৰ বেছি তথাপি সিহঁতেও এতিয়া ভয় কৰি আছে, ডিপ্ৰেশ্যন ভুগি আছে যে আমাৰ নামটো যদি কেনেবাকৈ নাহে আমি কি কৰিম, ক'ত যাম, আমাৰ লাইফ কেনেকুৱা হ'ব, আমাৰ লাইফ বৰবাদ হৈ যাব নেকি। আৰু যোনসকলে ভাবি আছে যে মোৰ ৰিজাল্ট ভাল হ'ব তথাপিতো সিহঁতেও চিন্তা কৰি আছে মোৰ ৰিজাল্ট কেনেকৈ হ'ব। চ' সকলোৰে মনত এটা ডাউট, যেতিয়া নেকি আমি বিচনাত পৰোঁ, বিচনাত পৰাৰ লগে লগে আমাৰ এইটোৱে চিন্তা আহে যে আমাৰ ৰিজাল্ট কেনেকৈ হ'ব। চ' সেই দিনটোত কিছুমানৰ কাৰণে এটা অভিশপ্ত দিন হ'ব পাৰে, যিটো মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আপোনালোকক। আৰু কিছুমানৰ কাৰণে বহুতে ভাল দিন হ'ব পাৰে, নিজৰ লগতে ঘৰখনৰ কাৰণে বহুত ভাল খবৰ। আৰু কিছুমানৰ কাৰণে এটা অভিশপ্ত দিন হ'ব পাৰে সেই দিনটোত। কেলৈ কৈছোঁ, যিদিনা আমাৰ ৰিজাল্ট দিব সেই ৰিজাল্ট দিয়া দিনটোত সকলোকে, যদি মোৰ ৰিজাল্ট বেয়াও হয় তথাপিতো মোৰ কোনোবাই যদি সুধে তেতিয়াহ'লে মই হাঁহিমুখে ক'ব পাৰোঁ, এইবাৰ ৰিজাল্ট নহ'ল, ভাল নহ'ল, কি হ'ল জানো, এবাৰ মোৰ ৰিজাল্ট ভালেই নহ'ল, নামটো নাহিল। তেনেকৈ মই হাঁহিমুখে ধুনীয়াকৈ ক'ব পাৰিম যে মোৰ ৰিজাল্ট ভাল নহ'ল এইবছৰ, নেক্সট টাইম দিম বাৰু কেনেকৈ হৈ চাওঁ। আৰু কিন্তু সেই কথাটোৱেই যেতিয়া মায়ে সুধিব বাবা তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল, তেতিয়া তুমি কেনেকুৱা ধৰণৰ উত্তৰ মাকক দিব, সেইটোক লৈ বেছি চিন্তা। যেতিয়া নেকি মোৰ ৰিজাল্ট বেয়া হ'ব সেই দিনটোত যেতিয়া মোক মায়ে সুধিব বাবা তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল, সেই দিনটোত যেতিয়া মায়ে প্ৰশ্ন কৰা উত্তৰ মই যদি দিওঁ, মা এইবছৰ মোৰ নাম নাহিল নহয়, সেই কথাটো, সেই শব্দটো এতিয়া কিমান বিষাক্ত এটা শব্দ, কিমান এটা বেয়া লগা এটা শব্দ। সেই শব্দটো বাৰে বাৰে কাৰণো মাকৰ মুখলৈ চাই বাৰে বাৰে সেই শব্দটোকে সদায় ক'বলৈ মন যায়, কাৰো মন নাযায়। চ' সেইটো কাৰণে মই ভগৱানক সেইটোৱে প্ৰাৰ্থনা জনাইছোঁ সেই ভিডিঅ'টোৰ যোগেদি, যাতে এইবছৰ সকলোৰে নাম হওক আৰু
যিটো আমি প্ৰশ্ন, যিটো মাৰ প্ৰশ্নৰ এনচাৰ দিব, এই এনচাৰ যাতে মায়ে সোধাৰ আগতে মাক দৌৰি গৈ সাৱটি ধৰি যেতিয়া চিঙুৰি ক'ব পাৰিব যে মা এইবছৰ মোৰ চাকৰি হৈ গ'ল, সেই শব্দটো যাতে সকলোৰে মুখৰ পৰা ওলাব পাৰে, তাৰে কামনা ৰাখিছোঁ আজি এই ভিডিঅ'ৰ যোগেদি। স্পেচিয়েলি মই ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰি আছোঁ যাতে সকলোৰে নাম আহক আৰু মাক আৰু দেউতাক সাৱটি এইবছৰ চাকৰি হৈ গ'ল বুলি নিজৰ সন্তানক মায়ে গৌৰৱ কৰিব পৰা মুহূৰ্ত আহক, তাৰে কামনা ৰাখি আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু বিশেষকৈ মই শুই উঠা নাই, চ' ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চ' লগ পাম এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি। জয় অসম।